ইমান সৰু ল'ৰাজনে পাৰিছে এইবিলাক কাম আমি ডাঙৰ কিজনে কিন্তু এইবিলাক কাম বুদ্ধি নাই আছিলে কিন্তু মোৰ কাৰণে ওলাই যাব নোৱাৰে সেইটো কাৰণে ঘৰতে এই ব্যৱসায়বোৰ কৰিবৰ কাৰণে মই অলপ সাহস দিলোঁ তাৰপৰা লাগে সিহঁতৰ লাগে নালাগিলে মা মই দুজনেও বনাই দিওঁ কেতিয়াবা আজি সুন্দৰ পৰিৱেশত আহি পিনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই বাগানৰ মাজত আছোঁ চাওক সুন্দৰ পৰিৱেশ বাগানৰ মাজত তো স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি এনেকুৱা ধৰণৰ এটা ভিডিঅ' এটা কৰিম খুব কম বয়সীয়া ল'ৰা এজনে ইটা বনাইছে তো ব'লক গৈ থাকোঁ ল'ৰাজনৰ ওচৰলৈ আৰু ল'ৰাজনকো চিনাকি কৰি দিম মই এতিয়া পালোঁহি মাকুম লাইনা গাঁও আৰু ল'ৰাজনক চিনাকি কৰি দিম চাৰিওফালে ইটা 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 কেনেকুৱাকৈ বনাইছে আপোনালোকক দেখাম আপোনালোকক নতুন নতুন মেচিন আনিছে পোনপ্ৰথমে মই চিনাকি কৰি দিম এয়া হ'ল ভাৰ্গৱ চন্দ্ৰ কেনেকুৱা তোমাৰ ভালে আৰু তোমাৰ খুব কম বয়সতে ইমান ধুনীয়া মানে কাম এটা আগবাঢ়িছা মা আৰু বৰ্তাই সাহস দিলে বৰ্তাৰ লগত মিলি কিনে আনিলোঁ তাৰপিছত ৰাজস্থানৰ কানপুৰৰ পৰা আনিলোঁ মেচিন দুটা আৰু 9 মাহমান হ'ল প্ৰায় চলাই আছোঁ এতিয়া ভালকৈ চলিছে বাৰু প্ৰথমতে ইমান চেল যোৱা নাছিলে এতিয়া প্ৰায় 2 মাহমানৰ পৰা ভালদৰে যাবলৈ ধৰিছে চেল কিমান দিন হ'ল এইটো ইটা বনোৱা কামটো ইটা বাৰটো প্ৰায় 9 মাহমান হৈছে 9 মাহ আচলতে এয়া পুত্ৰ আৰু মাতৃৰ জীৱন সংগ্ৰাম যাৰ পিতৃ নাই সেই পিতৃৰ মানে অভাৱটো মাতৃয়ে কৰিব লাগে এতিয়া মাতৃয়ে সাহস দিছে মই মাতৃগৰাকীও চিনাকি কৰি দিম এয়া হ'ল মাতৃ বাইদেউ আপোনাৰ নামটো ক'ব আপুনি আপোনালোকৰ জীৱন সংগ্ৰাম কথা মই গম পালোঁ যিহেতু ভাৰ্গৱ নাই পিতৃ আপোনালোকে লগত পুত্ৰৰ লগত যি সংগ্ৰাম কৰিছে জীৱন সংগ্ৰাম কৰিছে তো আপোনাৰ প্ৰেৰণা পূৰা আছে ইয়াত তো আপুনি কি ক'ব পুত্ৰৰে এনেধৰণৰ কামত মোৰ পুত্ৰ মানে বাহিৰত তেনেকৈ মোৰ কাৰণে ওলাই যাব নোৱাৰে সেইটো কাৰণে ঘৰতে এই ব্যৱসায়বোৰ কৰিবৰ কাৰণে মই অলপ সাহস দিলোঁ তাৰপিছতে এই অলপ এনেকৈ ব্যৱসায়বোৰ হৈ গৈছে মোবাইলত চাই মেলি অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰি ঘৰত এইটো প্ৰথমতে চাই ল'ম বুলি ক'লোঁ চাই লৈ প্ৰথমতে ভাবিছিলোঁ দেই নহ'বগৈ নেকি বুলি পাছত চেষ্টা কৰিলোঁ চেষ্টা কৰাৰ ফলতে এইবোৰ এনেকুৱা হৈছে এই ইটা যি বনাইছা তুমি ক'ৰবাত প্ৰশিক্ষণ লোৱা হৈছিলে নেকি প্ৰশিক্ষণ লোৱা নহয় ইউটিউবত চাই পিনে আৰু এই মেচিনবিলাক মানে কিমান টকাৰ প্ৰয়োজন হৈছিলে তোমাৰ মেচিনবিলাকতো এইটো দুটা মিলাই কেনে 1,81,000 মান পৰিছিলে হয় আৰু আনাজ চাৰ্জবোৰ বেলেগকৈ আছে ক'ৰ পৰা আনিছিলা বুলি কৈছে ৰাজস্থান কানপুৰৰ পৰা আনিছিলোঁ এই কেনেকৈ যোগাযোগ কৰিলা প্ৰথমতে হোৱাটছএপত ইউটিউবত পালোঁ ইউটিউবৰ পৰা হোৱাটছএপত কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰি কাৰণে প্ৰথমতে 30% এটা এডভান্স খুজিলে 30% এডভান্স দিয়াৰ পাছত প্ৰায় এমাহমান লাগিলে এমাহৰ পাছত মেচিন পঠালে মেচিন পঠোৱাৰ পাছত ফুল পে'মেণ্ট কৰিব দিলে আপোনালোকে দেখিছে এই ইটা বহুত ধুনীয়া বনাইছে আৰু এইটো চাইজ কিমান এইটো চাইজ হ'ল বহলটো আছে 4.5 ইঞ্চি আৰু দীঘলটো 9 ইঞ্চি কি কামত খটাব পাৰে এইটো ৱাল গাঁঠিব পৰা যায় আৰু এইটোৱে বনালে প্ৰায় ঘৰবোৰ শিল বেছি পৰিমাণে শিল আছেতো সেইকাৰণে ঘৰবোৰ ঠাণ্ডা হৈ থাকে হয় আৰু কি মিক্স কৰা হয় ইয়াত আছে কেঁচাৰ ডাষ্ট মিহিটো আছে তাতকৈ অলপমান ডাঙৰটো আছে আৰু বালি চিমেণ্টটো দিয়া হয় আৰু এটা কেমিকেল আছে তুমি কিমান ধৰণৰ ইটা বনোৱা এতিয়া ইটা 3 ধৰণৰ বনোৱা হয় 3টা ধৰণৰ বনোৱা হয় এইটো এটা আছে হয় এইটো বহলটো আছে 4.5 ইঞ্চি বহলটো দীঘলটো 9 ইঞ্চি আৰু এটা বনোৱা হয় এইটো 10 ইঞ্চি দীঘলটো আছে এইটোতো শেষ হৈ গ'ল বাৰু 10 ইঞ্চি দীঘলটো আৰু বহলটো 5 ইঞ্চি আছে হয় এইটো শেষ হৈ গ'ল পুৰণা আছিলে আৰু ফেভাৰ ব্লকটো বনোৱা হয় ফেভাৰ ব্লকটো কিন্তু পটককৈ বনোৱা কোনোবাই যদি অৰ্ডাৰ দিয়ে তেতিয়াহে ফেভাৰ ব্লকটো বনোৱা হয় আৰু ভৱিষ্যত কিবা নতুন প্ৰজেক্ট লৈছা নতুন প্ৰজেক্ট মানে এতিয়াতো মেনুৱেলটো আছে বাৰু পাছত হাইড্ৰলিকটো অনাৰ পৰিকল্পনা আছে এই ব্যৱসায়টো লাগিছা তোমাৰো সহযোগ দিয়ে হয় আৰু তোমাৰ কৰ্মচাৰী আছে নেকি আছে 2জন লাগে কেতিয়াবা 3জন লাগে কেতিয়াবা সিহঁতে ঠিকা হিচাপত লাগে সিহঁতৰ লাগে নালাগিলে মা মই দুজনেও বনাই দিওঁ কেতিয়াবা আপোনালোকে চাওক মাতৃ পুত্ৰৰ সঁচাকৈ সংগ্ৰামটো ভাল লাগিছে কাৰণ স্বামী নাথাকে আৰু পুত্ৰৰ লগত যদি জীৱন সংগ্ৰাম কৰ্ম সংস্থাপন এটা দেখাইছে কৰ্ম কেনেকৈ কৰিব লাগে এইটো বহুত সুন্দৰ পদক্ষেপ আৰু মাতৃগৰাকীক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আৰু সুন্দৰ পদক্ষেপ ল'ব ভাৰ্গৱে এতিয়া আমি আপোনালোকক দেখামগৈ মেচিনবিলাক দেখামগৈ আহক
প্ৰথম মেচিনটোলৈ আহিছোঁ। এই মেচিনটো কি বুলি কয়? এইটো মিক্সাৰ মেচিন। ইয়াত মিক্স কৰা হয়। হয় হয়। আৰু কি দিয়া হয় ইয়াত? ইয়াত দিয়া হয় কেঁচাৰ ডালটো দিয়া হয়, বালি দিয়া হয় আৰু সৰু মিহিটো দিয়া অলপমান মিহি শিলগুটিটো দিয়া হয়। এতিয়া কেনেধৰণৰ চলিব চলাই দেখাব আমাক দেখাই দিব। এতিয়া ভাৰ্গৱে আমাক মেচিনটো চলাই দেখাব। এইটো কি দিয়া হয়? এইটো কেমিকেলটো দিয়া হয়। বাইদেউ এইটো কি দিছে আপুনি? পানী হয়। পানী এতিয়া মিক্সটো এইফালৰ পৰা ওলাই অহাৰ পাছত আনি যোনটো ফাৰ্মাৰ আছে ফাৰ্মাৰ ভৰাই দিয়া হ'ব বেক চাইডে। তাৰপাছত এনেকৈ দি প্ৰেছ কৰিব লাগিব আৰু প্ৰেছ কৰি ইয়াত কিমান চপৰা এতিয়া ওলাব? কিমান চপৰা ওলোৱা হয়? 4ডোখৰ। হয়। চাওক আপোনালোকে এইফালে মাটি মানে ইটা নিয়াত সহায় কৰিছে। জীৱন সংগ্ৰাম এয়াই কয়, এনেকৈ লাগি থাকে। আপুনি পুত্ৰৰ লগত ডেইলি লাগি থাকে এনেধৰণৰ? আপুনি বনাব জানে নাই? জানে। সেইটো এটা আচৰিত ধৰণৰ, কোনো প্ৰশিক্ষণ লোৱা নাই, ইউটিউবত চাই চাই মানে শিকিছে আৰু জীৱন সংগ্ৰাম এনেকৈ চলি আছে। দাদা আপোনাৰ ঘৰ? ঘৰ ইয়াতে লাইনাগাঁৱতে। ভাৰ্গৱৰ লগত কিমান দিন কাম লাগি আছে? এসপ্তাহ হৈছে এতিয়া। হয়, কেনেকুৱা লাগিছে কাম লাগি? কাম লাগিবতো ভালেই লাগিছে, খালি মালবোৰ অলপ আনিব অলপ দূৰ হৈছে অলপ আনিৰ পৰা। সিমান ইয়াত বনাওঁতেতো কষ্ট নাই সিমান। কি ক'ব ভাৰ্গৱক, ইমান কম বয়সতে যে এনেকুৱা ধৰণৰ ইটা বনাব শিকিছে, কষ্ট কৰিছে আৰু মাটিৰ লগত মানে দুইজনে লাগিছে, তো আপোনাৰ মানে কি ক'ব, কেনেকুৱা লাগিছে মানে কাম কৰি? এতিয়াতো ক'ব গ'লেতো ইমান সৰু ল'ৰাজনে পাৰিছে এইবিলাক কাম, আমি ডাঙৰ কেইজনে কিন্তু এইবিলাক কাম বুদ্ধি নাই আছিলে কিন্তু। নহয় কাটিব লাগিব। আপোনালোকে দিনটোত কিমান চপৰা বনাব পাৰে? আমি দিন হিচাপে তেনেকৈ নহয়, যেতিয়া সময় পাওঁ তেতিয়া বনাওঁ।
ইটা বিক্ৰী কৰা কেনেকৈ বিক্ৰী কৰা হয়? যোনটো এইটো 4.5 আৰু 9 ইঞ্চি আছে ন, বহলটো 4.5, দীঘলটো 9 ইঞ্চি। এইটো হ'ল 9 টকা 80 পইচা। হয়। আৰু যোনটো তলত দেখিছে নহয়, এইটো ডাঙৰ চাইজটো, এই ডাঙৰ চাইজটো অলপমান দামটো বেছি আছে। এইটো হ'ল 11 টকা। আৰু এটা আছে ফেভাৰ ব্লকটো অলপমান দাম হ'ব, এইটো কোনোবা অৰ্ডাৰ দিয়াৰ ওপৰত হ'ব। চাইজ আছে সেইটো অলপমান, যদি বেছি কোৱান্টিটিত অৰ্ডাৰ দিয়ে তেতিয়া কমো ল'ম, যদি কম হেৰি কৰে আৰু অলপ কমো হ'ব পাৰে। যদি আপোনাৰ ভিডিঅ' চাই কেনে যদি কোনোবা আহে তেতিয়া আৰু অলপমান দাম কম কৰি দিম। আপোনালোকে শুনিলে, মোৰ ভিডিঅ' চাই পিনে আহিলে ভাইটিয়ে মানে আৰু কমাই দিব। তো আপোনালোকে যোগাযোগ কৰিব, আৰু যোগাযোগ নম্বৰটো দি দিম, একদম পূৰা মানে যোগাযোগ কৰিব। আৰু এনেকুৱাকৈ মানে ভাইটিক সহায় কৰক, যাতে এদিন মানে অসমৰ ভাল মানে উদ্যোগপতি হওক। আমি হয় তেনেধৰণৰ মানে সহায় দিব লাগিব, ভাইটিক উৎসাহ জনাব লাগিব। আৰু ভিডিঅ'টো খুব চাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ভাইটিৰ কাৰণে ধুনীয়া ধৰণৰ কমেণ্ট দিব, বহুত কষ্ট কৰিছে, বিশেষকৈ মাতৃৰ কাৰণে। মাতৃও ইমান ধুনীয়া সহযোগ দিছে, আৰু মাতৃৰ লগত মানে সমানে কাম কৰিছে। মাতৃ আপোনালোকে কাম কৰা দেখিলে। তো ভিডিঅ'টো ইয়াতে ৰাখিছোঁ, ধন্যবাদ জনাইছোঁ বাইদেউক। আৰু আপোনালোকে ভিডিঅ'টো খুব চাব আৰু সুন্দৰ সুন্দৰ কমেণ্ট দিব। তো ভৱিষ্যত আছে, আৰু এনেধৰণৰ যদি অসমীয়া আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি আহে